হয় মাঘৰ বিহু আহিল মইনা মাঘৰ বিহু আহিল ভোগালী বিহু নিচেই সমাগত মাজত মাথো এটা দিন বাকী আৰু তাৰ বাবে এতিয়া ৰাজ্যৰ প্ৰতিটো প্ৰান্ততে ভোগালী বিহু আদৰাৰ বাবে এনেদৰে ভেলাঘৰ সাজি ব্যস্ত হৈ পৰিছে প্ৰতিজন আৰু আনন্দ উল্লাসৰ যেন সীমা নাই আৰু উত্তৰ গুৱাহাটী ব্যতিক্ৰম নহয় মই উত্তৰ গুৱাহাটী চন্দ্ৰাৰ পৰা দেখুৱাই আছো উত্তৰ গুৱাহাটী চন্দ্ৰাবাসীয়ে এক বৃহৎ ভেলাঘৰ সাজি তেওঁলোকে উৰুকা উদযাপনৰ বাবে প্ৰস্তুতি চলাইছে আজি দিনটো তেওঁলোকে পাহাৰৰ পৰা খৰিখেৰ যোগাৰ কৰিছে এয়া মই পোনে পোনে দেখুৱাই আছো উত্তৰ গুৱাহাটী চন্দ্ৰাৰ পৰা এনেধৰণে পাহাৰৰ পৰা খৰিখেৰ লৈ আহি আছে আৰু তেওঁলোকে খৰিবোৰ গোটাব উৰুকাৰ বাবে উৰুকাত লগে ভাগে এসাঁজ খাব আৰু সেয়া এজন দুজন নহয় প্ৰায় 100 ঘৰ পৰিয়ালৰ 100টা পৰিয়ালৰ প্ৰায় 400টাধিক সদস্য ইয়াত সমূহীয়া ভোজ ভাত খাব উৰুকাৰ দিনটোত আৰু এয়া উত্তৰ গুৱাহাটী চন্দ্ৰাৰ পৰা মই দেখুৱাই আছো এয়া এটা বৃহৎ ভেলাঘৰ নিৰ্মাণ কৰিছে যেটো ভেলাঘৰ কবলৈ গলে 120 ফুটৰো অধিক ডাঙৰ হ'ব আৰু লগতে পথালিয়ে যদি আমি চাব যাওঁ প্ৰায় 80 ফুট বহল হ'ব আমি পুনে পুনে ভেলাঘৰটো ভিতৰ ভাগ দেখুৱাবলৈ চেষ্টা কৰিম আৰু এয়া উত্তৰ গুৱাহাটীৰ চন্দ্ৰাবাসীয়ে এনেদৰে বৃহৎ ভেলাঘৰ সাজি উলিয়াইছে আৰু প্ৰত্যেকেই যেন ভোগালী সুন্দৰভাৱে আচলতে ভোগালী বিহু উদযাপন কৰিব আৰু তাৰ বাবে এনে ধৰণৰ প্ৰস্তুতি চলিছে আৰু পুনে পুনে আমি ভিতৰ ভাগ এবাৰ দেখুৱাই ল'বলৈ চেষ্টা কৰিছো ভিতৰ ভাগলৈ চালে আপুনি থিয়েটাৰৰ পেণ্ডেল সদৃশ এটা বৃহৎ ভেলাঘৰ আৰু আপুনি আপোনালোকৰ নিউজটিনৰ দৰ্শকক পুনে পুনে দেখুৱাই আছো এটা বৃহৎ ভেলাঘৰ আমি ভেলাঘৰটোৰ একেবাৰে শেষৰ ফালে গ'লে আমি দেখা পাম এটা ৰান্ধনীশাল আৰু ৰান্ধনীশালৰ লগতে আছে ইয়াত বিনোদনৰ বাবে ৰংগমঞ্চৰ ব্যৱস্থা কৰা হৈছে গতিকে সকলোখিনি খোলোৱা নাই যেন আনন্দ বিনোদনৰ সকলোখিনি ব্যৱস্থাই কৰা হৈছে আৰু পুনৰবাৰ এবাৰ ঘূৰাই দিবলৈ অনুৰোধ কৰিম পেন কৰিবলৈ মই কেমেৰাটো অনুৰোধ জনাম মোৰ সতীৰ্থক এইটো চাওক কিমান ডাঙৰ ভেলাঘৰ আৰু ক'বলৈ গ'লে গুৱাহাটী মহানগৰীত যি যান্ত্ৰিকতা সকলো সংকুচিত কৰাৰ পিছতো কিন্তু এই সকল চন্দ্ৰাবাসীৰ মনৰ পৰা আনন্দ উল্লাসৰ পৰম্পৰা জীয়াই ৰখাৰ সেই হাবিয়াস দূৰ কৰিব পৰা নাই আৰু এবাৰ ওপৰৰ ফাললৈ মোৰ দেখুৱাবলৈ অনুৰোধ জনাম চাওক কিমান বাঁহ লাগিছে প্ৰায় 1000ৰো অধিক আৰু এই বাঁহসমূহ তেওঁলোকে পাহাৰৰ পৰা সংগ্ৰহ কৰিছে আৰু যিহেতু কিছু বাঁহ বেতৰ অভাৱ তথাপিতো তেওঁলোকে যেন হাৰ মনা নাই পাহাৰৰ পৰা হ'লেও তেওঁলোকে আনি এইদৰে পৰম্পৰা জীয়াই ৰখাৰ বাবে চেষ্টা কৰিছে এইটো চাওক কিমান ডাঙৰ এটা ভেলাঘৰ আৰু যিটো ভেলাঘৰ গুৱাহাটী মহানগৰীৰ ভিতৰতে আৰু পুনে পুনে মই যাবলৈ অনুৰোধ জনালো বাহিৰলৈ যাম আমি বাহিৰত আমি যিসকল ভেলাঘৰৰ কৰ্মকৰ্তা আছে কৰ্মকৰ্তাসকলৰ সৈতে পুনে পুনে কথা পাতিম আৰু তাৰ পূৰ্বে দেখুৱাইছো ইয়াক খৰি কি ধৰণে তেওঁলোকে মজুত কৰি ৰাখিছে কাৰণ এখন গাঁৱৰ ৰাইজে যেতিয়া সমূহীয়াকে ভেলা ভাত খাব আৰু যেটো প্ৰায় 400টাধিক সদস্য ইয়াত যোগদান কৰিব গতিকে পুনে পুনে আমি ভেলাঘৰৰ কৰ্মকৰ্তাৰ সৈতে কথা পাতিম কিমান দিন লাগিল এই ভেলাঘৰটো আৰু কিমান মানুহে ইয়াত আমাৰ মোটামুটি ইয়াতে আমি 100 জন মানুহৰ কাম কৰা গৈছে মোটামুটি আজি আমি এসপ্তাহ কাম কৰা গ'ল ইয়াতে এসপ্তাহ হৈ গ'ল আমাৰ কিমান মানে ভাত খাব ইয়াতে আমাৰ 500 হ'ব গিৰি আছে 100 গিৰি কেনেকুৱা পুৰা প্ৰস্তুতি চলি আছে প্ৰস্তুতি আমাৰ ধুনীয়া চলি আছে আমাৰ চন্দৰা গাঁৱৰ আমাৰ 100 ঘৰ আমাৰ সদস্য পৰিয়াল এক মোটামুটি আমি 500ৰ ওপৰে হ'ব কিন্তু 500 জন সদস্য আমি ইয়াতে এসাঁজ খাম আৰু আমি ভোগালী বিহু বুলি একেলগে বেগে খাম কি কি আয়োজন আছে আয়োজন আমাৰ আমি আপোনালোকৰ চেনেলৰ জৰিয়তে আমাৰ অসমবাসী ৰাইজ ভাৰতবাসী ৰাইজলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ আমি আজি অতীজৰে পৰা আমি ইয়াতে পালন কৰি আহিছোঁ মাঘ বিহু আমি আধুনিকতাৰ ব্যৱস্থা কৰা নাই আগতে যেনেকৈ আমি ভেলাঘৰ বনাইছিলোঁ সেনেকৈ বনাই আছোঁ এতিয়া আয়োজন আছে আমাৰ আছে 4টা খাহী আমাৰ প্ৰায় 80-90 কেজি তাৰপিছতে হাঁহ আছে আৰু মাছ আছে তাৰপিছতে চুঙা পিঠা আছে তিল পিঠা আছে এনেকুৱা আমি আয়োজন কৰিছোঁ এতিয়া আয়োজন আমাৰ বাকি আছে কেৱল এই পিঠা পনাখিনি বাকি আমাৰ সম্পূৰ্ণ হৈছে আৰু আমি আশা ৰাখিছোঁ আমি এই জৰিয়তে অসমবাসী ৰাইজেও যেন এটা আদৰ্শ লয় যে আমি অসমীয়া হিচাপে আমি অসমৰ ভোগালী বিহুটো অতি সুন্দৰভাৱে পালন কৰিব লাগে হেতুকে আৰু ইয়াত চন্দ্ৰৰ পৰা চন্দ্ৰবাসীয়ে বহু কষ্ট কৰি আচলতে ভেলাঘৰটো সাজিছে আৰু বেছি দিন লগা নাই প্ৰায় 4-5 দিনত তেওঁলোকে নিৰ্মাণ সমাপ্ত কৰিছে আৰু আমি পুনে পুনে জানিব বিচাৰিম যেহেতু খানা পিনাৰ লগে লগে আনন্দ বিনোদন নাচ গানো নিশ্চয় হ'ব হয় নিশ্চয় হ'ব আমাৰ ইয়াতে বিহু এনেকে সকলোৱে মিলি আমি বিহু আমি উদযাপন কৰিম আৰু লগতে এতিয়া আমি এপাকি বিহুৱে আমি গাই দিছো গাই দি আছো বিহু গীত অলপ গুনগুনাই নিশ্চয়
ও সৰু মাই তৰা দৈ বুক খাই মোৰ বিষায় কেতিয়ানো লগে পাম তোমাৰ কথা কবলৈ মোক তোমালোকৰ ঘৰলৈ চাইকেল মাৰি গৈছিলো বাটেৰে উৰি গ'ল ধূলি তোমাৰে দেউতাৰে মোকে মাৰিবলৈ সাজিছিলো বন্দুকৰ গুলী সৰু মাই তৰা দৈ বুকুখন মোৰ বিষায় কেতিয়ানো লগে পাম মনৰ কথা কবলৈ তোক আলে মাছ মাৰে আন্দোলি কান্দোলি আমি মাছ মাৰো কুঢ়ি বিয়া কৰাই কোমলীয়া ছোৱালী আমি বিয়া কৰাও বুঢ়ী সৰু মাই তৰা দৈ বুকুখন মোৰ বিষায় কেতিয়ানো লগে পাম মনৰ কথা কবলৈ সুন্দৰ আচলতে ভেলাঘৰৰ লগতে অসমীয়া সংস্কৃতি পৰম্পৰা ৰক্ষাৰ এই যুঁজত নামিছে এইসকল চন্দ্ৰাবাসীয়ে খুব সুন্দৰ বিহু গীত গালে আৰু আচলতে সলনাই যি আনন্দ উৎসৱ যি উপভোগ কৰাৰ কাৰণে তেওঁলোকে লগে ভাগে গাঁওবাসীয়ে উপভোগ কৰাৰ কাৰণে টঙালি বান্ধিছে চন্দ্ৰাবাসীয়ে আৰু চন্দ্ৰাবাসীৰ এই পৰম্পৰা আজি নহয় পুৰুষানুক্ৰমে এই পৰম্পৰা ধৰি ৰাখিছে আৰু আজিৰ দিনতো এনেধৰণে পৰম্পৰা ধৰি ৰখাটো বৰ দুৰূহ কাম কিন্তু তৎসত্ত্বেও কিন্তু চন্দ্ৰাবাসীয়ে তেওঁলোকৰ মনৰ যি দুৰ্বাৰ হাবিয়াস সেই পুহি ৰখা হাবিয়াস তেওঁলোকে বাস্তৱত ৰূপায়িত কৰিলে আৰু এটা প্ৰকাণ্ড বৃহৎ ভেলাঘৰ যিটো ভেলাঘৰ আচলতে মহানগৰীৰ ভিতৰতে বৃহৎ বুলি ক'ব লাগিব আৰু সেই ভেলাঘৰত উৰুকাৰ নিশা লগে ভাগে প্ৰায় 400 সদস্যই ভোজ ভাত খাব আৰু লগতে ভোগালী বিহুৰ উৰুকাৰ যি আনন্দ সেই আনন্দৰ সকলো এজন অংশীদাৰ হ'ব তাৰেই প্ৰস্তুতি এতিয়া চন্দ্ৰাত আৰু চন্দ্ৰৰ পৰা নিৰুতিনৰ দৰ্শকক আচলতে সমূহ এই ভেলাঘৰৰ কৰ্মকৰ্তাই সকলো অসমবাসী ৰাইজকে শুভেচ্ছা জনাইছে নিশ্চয়কৈ শুভেচ্ছা জনাব নিশ্চয় আপোনালোকৰ অসম আমাৰ জৰিয়তে অসমবাসী ৰাইজ তথা ভাৰতবাসী ৰাইজলৈ আমি আমাৰ তৰফৰ পৰা শুভেচ্ছা জনাইছো আৰু এটা ভোগালী বিহুৰ এটা সকলোলৈ আমি শুভেচ্ছা জনাইছো ভোগালী বিহুৰ আৰু ভোগালী বিহুৰ এটা বিহু গীত এখেতে পৰিৱেশন ঐ মাঘৰ বিহু আহিল মইনা মাঘৰ বিহু আহিল মেজিৰ জুয়ো জ্বলিল মইনা মেজিৰ জুয়ো জ্বলিল অসমীয়াৰ মন প্ৰাণ ৰঙে ৰখে ভৰিল মইনা ৰঙে ৰখে ভৰিল অসমীয়াৰ মন প্ৰাণ ৰঙে ৰখে ভৰিল মইনা ৰঙে ৰখে ভৰিল আচলতে অসমীয়াৰ মন প্ৰাণ মনে ৰঙে ৰখে সকলো উপচাৰে ভৰি পৰক সেই আশা এটা নতুন বছৰৰ আৰম্ভণি জানুৱাৰী মাহ আৰু ভোগালী বিহু গতিকে সদৌতি ৰাইজকে চন্দ্ৰাবাসীয়ে ভোগালী বিহুৰ আমন্ত্ৰণৰ লগতে বাৰুকৈ শুভেচ্ছা জনাইছে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ